Hey everyone, welcome to my another mini blog. এই মৰম লগা গিফ্টটো মায়ে মোৰ কাৰণে দি পঠাইছিলে খামত ভৰাই মানে পইচা আৰু জয় কলিটো এক্সট্ৰাকৈ দি পঠাইছে আৰু সন্ধিয়া সময়ত ভাইটি আহি পালে লখিমপুৰৰ পৰা যিহেতু নেক্সট দিনা আমাৰ এনিভাৰ্চাৰী আছিলে আৰু এক্সাইটমেণ্টৰ লগে লগে কিবা কৰি থাকোঁতে হাততে গৰম দালি পৰি গ'ল আৰু ৰাতি মেডিকেল যাব লগা হ'ল। সঞ্জীৱনী হস্পিটেলত ড্ৰেছিং কৰি বেণ্ডেজ কৰি দিলে আৰু আজি বোলে মেডিকেলৰ বাৰ্থডে আছিলে আৰু ঘৰত মানে বেছি ফূৰ্তি কৰি থাকিলে এনেকুৱা হয়ে নেকি নাজানো আৰু ঘৰত আহি ৰাতি আমি দুইজনে 12টা বজাত কেক কাট কৰিলোঁ। থেংক ইউ ব্ৰাদাৰ্ছ। আৰু নেক্সট দিনালৈ আমাৰ এটা এপাৰ্টমেণ্ট বুক কৰা আছিলে কিন্তু দুখ পোৱাৰ কাৰণে কেঞ্চেল কৰিব লগা হ'ল আৰু আমি গ'লোঁ দিচাং ৰিজৰ্টলৈ বুলি। আৰু এৰিয়াটো বহুত বেছি ডাঙৰ আৰু ৰিজৰ্টখন বহুত বেছি ধুনীয়া। ইয়াৰ ভিতৰত কেইবাখনো ৰেষ্টুৰেণ্ট আছিলে, তাৰে এখন আৰু এটা কেবিন বুক কৰা আছিলে আৰু ইয়াতে আমি চেলিব্ৰেট কৰিলোঁ, কেক কাট কৰিলোঁ। খানাবিলাক যি খাইছিলোঁ সকলোবিলাকে বহুত টেষ্টি আছিলে আৰু পিছফাললৈকে চুইমিং এৰিয়াও আছিলে কিন্তু যোৱা নহ'লে বাৰু। আৰু সকলোকে বহুত থেংক ইউ আমাৰ দিনটো স্পেচিয়েল কৰি তোলাৰ কাৰণে আৰু বিশেষকৈ মোৰ হাজবেণ্ডলৈ বহুত থেংক ইউ আমাৰ দিনটো ধুনীয়া কৰি তোলাৰ কাৰণে।